Praise the Lord. Praise the Lord. Hallelujah. সকলোকে স্বাগত জনাইছো আজি আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ আৰু আজি সন্ধিয়া 7টা বজাৰ লগে লগে আমি প্ৰাৰ্থনাৰ সময়লৈ আপোনালোকৰ আগলৈ আহিছো নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে আৰু ঈশ্বৰৰ আশীৰ্বাদত সুস্বাস্থ্য আৰু অনুগ্ৰহত আপোনালোকে আছে আমি বিশ্বাস কৰোঁ কিয়নো ঈশ্বৰ মৰমীয়াল হয় আৰু তেওঁ আমাক সকলো সময়তে আশীৰ্বাদ কৰি চলায় আজি আমি এই যি বিশেষ সময় পালো এই বিশেষ সময়ৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিছো ঈশ্বৰে যে আজি আমাক সহায় কৰিছে আৰু আজি আপোনালোকৰ আগত আহিবৰ কাৰণে সুন্দৰ সুযোগ দিলে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ জনাইছো এই সময়ত আমি ঈশ্বৰৰ বাক্য লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি আমি এইখিনি সময়তে আলোচনা কৰিম প্ৰাৰ্থনাৰ বিষয় লৈ আৰু লগতে আমি প্ৰাৰ্থনাৰ বিষয় লৈ প্ৰাৰ্থনা কৰিম বহুতো ভাই ভনীসকলে আমালৈ প্ৰাৰ্থনা সহায় বিচাৰি তেওঁলোকে অনুৰোধ কৰিছে তেওঁলোকে প্ৰাৰ্থনা সহায় আমালৈ দিছে আমি তেওঁলোকৰ সেই বিষয়বিলাক লৈ আপোনালোকৰ আগত প্ৰাৰ্থনা কৰিম আপোনালোকেও আমালৈ প্ৰাৰ্থনা বিষয় পঠাব পাৰে কিবা যদি আপোনালোকৰ অনুৰোধ থাকে আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছো যাতে আপোনালোকে এইখিনি সময়ত কমেণ্টছৰ যোগেদি আমালৈ জনাব পাৰে প্ৰাৰ্থনা কৰা মই দিনা সময় দিছো ছুটিকে প্ৰাৰ্থনা কৰোঁ ছুটিকে প্ৰাৰ্থনা ষ্টাৰ্ট পবিত্ৰ পবিত্ৰ সৰ্বপ্ৰেমা ঈশ্বৰ যেহোৱা ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি সুন্দৰ সময় আপুনি দান কৰিছে তাৰ কাৰণে ধন্যবাদ দিছো আজি পুণ্য শুক্ৰবাৰ পিতা পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰাৰ কাৰণে সুন্দৰকৈ প্ৰত্যেকৰ পিতা প্ৰবাসেদি আপোনাৰ ওচৰত চাপিলে এই মত আপোনাৰ সন্ধিয়া ওচৰত আহিছো আপোনাক সেৱা মান মৰ্যাদা কৰিবৰ কাৰণে আজি মানুহে আজি পিতা এই প্ৰাৰ্থনা পিতা সহায় লৈ আছে তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰিব এই মত আমি যিটো আপোনাৰ ওচৰত মুখৰ পিতা প্ৰাৰ্থনা কৰি বাইক পদম আপুনি আশীৰ্বাদ কৰি দিলে আৰু প্ৰথম অকলে লাষ্টলৈকে আপুনি চলাই দিব প্ৰাৰ্থনা কৰোঁ যীশু নামত কৰিছো আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰক ধন্যবাদ দিছো সুন্দৰ সহভাগিতা দিয়াৰ কাৰণে আমি ফেচবুক লাইভ আৰু ইনষ্টাগ্ৰাম লাইভৰ যোগেদি আপোনালোকৰ লগত জড়িত হ'ব বিচাৰিছো আপোনালোকে যিসকলে নতুনকৈ আহিছে ইনষ্টাগ্ৰাম অন কৰি দি চুইচটো আমি যিসকল নতুনকৈ আহিছে আপোনালোকে ইনষ্টাগ্ৰামত পাষ্টৰ সৌৰভ মহন্ত এইখিনি সময়ত চাৰ্চ কৰিলেও আপোনালোকে পাব আৰু ফেচবুকত আপোনালোকে পাষ্টৰ সৌৰভ মহন্তৰ পেজত আপোনালোকে চাব পাৰে আমি যেতিয়া প্ৰাৰ্থনা বিষয়লৈ আমি অনুষ্ঠান আৰম্ভ কৰিলোঁ আজি 6th ডে আমি 6th দিন আমি প্ৰাৰ্থনাৰ বিষয়লৈ ঈশ্বৰ আপোনালোকৰ আগত আহিছোঁ আৰু আমি প্ৰাৰ্থনা কি হয় আৰু প্ৰাৰ্থনা উত্তৰ কিদৰে আহে আমি সকলোবিলাক জানিলোঁ আজি আমি আলোচনা কৰিম প্ৰাৰ্থনা কিবিলাক কেনেধৰণে প্ৰাৰ্থনাবিলাক উত্তৰ নাহে Today we are going to discuss about the causes why we are not getting the answer from God. Because God is there. We always say that God is there to answer our prayer. He is always happy to hear our prayer. But there are some reasons that we cannot receive. Sometimes it's hard to receive His answer. So আজি আমি আলোচনা কৰিম কিয় আমি ঈশ্বৰৰ পৰা উত্তৰ নাপাওঁ আপোনালোকে এই বাক্যসমূহ মন দি শুনিব যাতে ইয়াৰ যোগেদি আপোনালোকে অধিকৰ কথা জানিব পাৰে আমি প্ৰথমতে চাম দ্বিতীয় বিৱৰণ 1 অধ্যায় 45 পদ ডিউটাৰনমি চেপ্টাৰ 1 and verse 45 যদি আপোনালোকে চাই তাত লিখা আছে disobedience to God ঈশ্বৰৰ অবাধ্য হোৱা disobedient to God আমি দ্বিতীয় বিৱৰণ 1 অধ্যায় 45 পদ You came back and wept before the Lord, but He paid no attention to your weeping and turned a deaf ear to you. আমি যেতিয়া ঈশ্বৰৰ অবাধ্য হওঁ আমি যেতিয়া ঈশ্বৰৰ কথা নামানো আজ্ঞা নামানো তেতিয়া আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নাহে বা উত্তৰ আমি নাপাওঁ আপোনালোকে আকৌ যদি প্ৰথম সমুৱেল 14 অধ্যায় 37 পদ if you go through 1 Samuel chapter 14 and verse 37 যদি আপোনালোকে চাই আপোনালোকে পাঠ কৰে so Saul asked God shall I go down and pursue the Philistines will you give them into Israel's hand but God did not answer him that day Saul প্ৰাৰ্থনা কৰিলে নিবেদন কৰিলে যে আমি ফিলিস্তাইন বিলাকৰ পিছত খেদি যাম নেকি
বা আপুনি এই যে ফিলিস্তাইনসকলক আমাৰ হাতত দিব নেকি কিন্তু ঈশ্বৰে উত্তৰ নিদিলে বহুত ডাঙৰ এটো কথা আছে যে গুৰুত্বপূৰ্ণ কথা আছে যে ঈশ্বৰে আমাৰ তেওঁৰ সন্তানৰ প্ৰাৰ্থনা উত্তৰ নিদিলে কি কাৰণে নিদিলে এই কাৰণে নিদিলে যে তেওঁ ঈশ্বৰৰ বাক্য উলংঘন কৰিছিলে ঈশ্বৰৰ বাক্য অমান্য কৰিছিলে অবাধ্য হৈছিলে so disobedience is one of the cause that we cannot get answer from God ঈশ্বৰৰ অবাধ্য হোৱাৰ যোগেদি আমি ঈশ্বৰৰ পৰা উত্তৰ আশা কৰিব নোৱাৰো you can go read the bible in 1 Samuel chapter 28 and verse 6 যদি আপোনালোকে পঢ়ে তাত আপোনালোকে গম পাব অবাধ্যতা হলে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিলে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰিলে আমি ঈশ্বৰৰ পৰা উত্তৰ পাব নোৱাৰো আমি বহু ক্ষেত্ৰত কেতিয়াবা আমি ভুল কৰো আমি অবাধ্য হওঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো কিন্তু তেওঁৰ আজ্ঞাবিলাক নামানো তেতিয়া ঈশ্বৰৰ আজ্ঞা নমনাৰ যোগেদি আমি ঈশ্বৰৰ পৰা উত্তৰ আশা কৰিব নোৱাৰো সেইকাৰণে আমি যেতিয়া প্ৰাৰ্থনা কৰিম আমাৰ মনত এটোৱে বিশ্বাস থাকিব লাগে যে আমি ঈশ্বৰৰ আজ্ঞাটো যেন পালন কৰিব পাৰো দ্বিতীয়তে সিক্ৰেট সিন বা গুপুত পাপৰ কাৰণে সিক্ৰেট সিন বা গুপুত পাপৰ কাৰণে লুকাই থকা পাপৰ কাৰণে আমি কিছুমান পাপ হৈ নাকাৰো কিছুমান পাপ আমি লুকুৱাই ৰাখো কিছুমান পাপে আমি স্বীকাৰ কৰো কিন্তু গুপুত পাপৰ পাপ আমাৰ জীৱনত থাকিলে if we have secret sins the sins that we have not asked forgiveness from God we have not confessed out the sins that hidden in our heart so for these sins the secret sins we cannot expect the answer from God if you read Psalm number 66 and verse 18 Gitmala 66 number 18 পদ if I had cherished sin in my heart the Lord would not have listened মোৰ অন্তৰত যদি মই পাপ ৰাখিছো তেতিয়া হলে ঈশ্বৰে মোৰ প্ৰাৰ্থনা নহনিলেহেঁতেন গীতৰচকে ইয়াতে কৈ আছে the psalmist said that if I have cherished sin in my heart then God would not listen my prayer মোৰ অন্তৰত যদি কিবা পাপ লুকাই আছে আমি বহুতে হৈকাহি নিদিও পাপ স্বীকাৰ নকৰো আমি ভালদৰে ঈশ্বৰৰ ওচৰত ক্ষমা নখোজো যাৰ কাৰণে আমাৰ কি হয় প্ৰাৰ্থনাবিলাকৰ উত্তৰ নাহে গতিকে আজি আপোনাৰ ওচৰত মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ভিতৰত কিবা যদি গুপুত পাপ আছে এতিয়াও যদি আমি ভালদৰে হৈকাইব পৰা নাই কিবা পাপ যদি মনত এতিয়াও আমাৰ অন্তৰত লাগি আছে তেনেহলে আপুনি আৰু আমি এই পাপসমূহ ঈশ্বৰৰ ওচৰত ক্ষমা খুজিলে তেতিয়া ঈশ্বৰে আমাক পাপৰ পৰা মুক্তি দিয়ে প্ৰাৰ্থনাৰ বিষয় আছে আমি কেইজনমান ব্যক্তি ভাই ভনীয়ে প্ৰাৰ্থনা হয় বিচাৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি ৰিনাক অনুৰোধ কৰিম আমাৰ ওচৰত আছে পবিত্ৰী কোঁৱৰ তেওঁ প্ৰব্লেম আছে বুলি জনাইছে পবিত্ৰী কোঁৱৰ আৰু তেওঁৰ সেই প্ৰব্লেমটো দূৰ হ'বৰ কাৰণে ঈশ্বৰৰ ওচৰত যেন প্ৰাৰ্থনা কৰে তাৰ বাবে মই ৰিনাক অনুৰোধ জনাইছো পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান ঈশ্বৰ যীহোৱা ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে পুনৰ আপোনাৰ ওচৰত চাপিব দিছে মান মৰ্যাদা দিব কেনে সুন্দৰ সময় সুযোগ এই সন্ধিয়াপুৰত আপুনি দান কৰিছে তাৰ কাৰণে ধন্যবাদ দিছো প্ৰাৰ্থনা কৰিছো পিতা পৰমেশ্বৰ কিবা ভুল ভাঙি থাকিলে ক্ষমা কৰি দিব এই মই প্ৰাৰ্থনা কৰিছো পিতা যিটো পবিত্ৰী কাৰণে প্ৰভু তাই আপোনাৰ দেখাত আপোনাৰ দিছে কিবা যদি তাইটো ভুল কৰিছে যিটো পাপ লুকাই আছে স্বীকাৰ কৰিব পৰা নাই সেই চব আপুনি তেওঁক মুক্তি কৰি দিয়ক তেওঁৰ জীৱনত থকা যিমান দুখ কষ্ট সমস্যা আত্মাচা প্ৰভু যীশুৰ নামৰ পৰা ওলাই দূৰে যায় যিমান অহুচি আত্মা কষ্ট দিয়া আত্মা তাৰ অভাৱ অভিযোগ সমস্যা আনি দিয়া আত্মা যীশুৰ নামৰ পৰা ওলাই দূৰে যায় আহক পিতা আপোনাৰ পবিত্ৰ হাত লগা খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত আপোনাৰ অনুগ্ৰহ হাত ৰাখি দিয়ক আপুনি তাৰ দুখ কষ্ট সমস্যা পিছ শান্তি আনন্দ দিয়ক আৰু প্ৰভু পৰমেশ্বৰ তাই যেতিয়া আপোনাৰ ওচৰত নিবেদন কৰিব আপুনি তেওঁৰ প্ৰাৰ্থনা শুনি পেলাই আপুনি তাক সুস্থ কৰিব তাৰ গাত যিমান ৰোগ আছে তাৰ পৰা আপুনি সুস্থতা দান কৰক পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো পিতা ধন্য হওক আপোনাৰ পবিত্ৰ নামত প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত আমেন 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 ভনী পবিত্ৰী যদি আপুনি আমাৰ এই লাইনত আছে অনলাইনত আছে আপোনালোকৰ ওপৰত ঈশ্বৰে আপোনাৰ প্ৰতি ঈশ্বৰে আশীৰ্বাদ কৰিছে আপুনি বিশ্বাসত থাকিব আৰু যাতে আপোনাৰ যিটো সুবিধা আছে ঈশ্বৰে যেনে অসুবিধাসমূহ দূৰ কৰিব পাৰে
আমি তাৰ বাবে প্ৰাৰ্থনা কৰি থাকিম আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব এই সময়ত আমি আগলৈ যাম ইয়াতে জন্তি তেওঁৰ ফাইনেন্সিয়েল কাৰণে প্ৰাৰ্থনা আমি প্ৰাৰ্থনা কৰিম if we not answer if we not response if God calls us যেতিয়া ঈশ্বৰে আমাক মাতে আৰু ঈশ্বৰে আমাক হৰণ কৰে আহা মোৰ ওচৰলৈ বা মোৰ ওচৰলৈ চাপি আহা কিন্তু আমি ঈশ্বৰৰ ওচৰলৈ চাপি নাযাওঁ তাৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নাহে বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ ভাল ঈশ্বৰৰ ভাল ব্যক্তি বা কাম কৰি থকা চাকৰি আছে ভাল ব্যৱসায় আছে ভাল পৰিবাৰ আছে ভাল ঈশ্বৰে নিমন্ত্ৰণ জনায় come to me follow me as Jesus called Matthew when he was sitting in a tax booth a tax collector being a tax collector he was a wealthy man but when Jesus called him follow me without any decision without any thinking he just followed Jesus Christ মথি আমি দেখিবলৈ পাওঁ কৰতলা চৰাত বহি আছিল বুলি অসমীয়া বাইবেলত লিখা আছে যেতিয়া কৰতলা চৰাত বহি থকা অৱস্থাত তেওঁ যেতিয়া মাতিলে নিমন্ত্ৰণ দিলে তেতিয়া তেওঁ লগে লগে প্ৰভুৰ পিছে পিছে গ'ল আজি বহু ক্ষেত্ৰত ঈশ্বৰে আমাক মাতে ঈশ্বৰৰ দাসৰ যোগেদি আমাক কলিং কৰে ঈশ্বৰৰ বাক্যৰ যোগেদি আমাক কলিং কৰে কিন্তু আমি নুশুনো আপোনালোকে এইটো এটা গুৰুত্বপূৰ্ণ বাক্য এইটো আপুনি প্ৰভাৰ্বছত যদি চাই হিতোপদেশত যদি চাই তাত এইটো লিখা আছে হিতোপদেশত আপোনালোকে যদি চাই প্ৰভাৰ্ব চেপ্টাৰ 1 24 to 28 আপোনালোকে অসমীয়া বাইবেলতো চাব আৰু ইংৰাজী বাইবেলত আপোনালোকে যিসকলে চাই আপোনালোকে চাব তাত লিখা আছে যে মই মতা সময়ত তেওঁলোকে নুশুনিলে মই যেতিয়া মাতিলো তেতিয়া তেওঁলোকে নুশুনিলে মই বিচৰা সময়ত তেওঁলোকে উপস্থিত নহল গতিকে যেতিয়া ঈশ্বৰে বিচৰা সময়ত আমি উপস্থিত নাথাকো when we will not available when God seeks when God want to find us God calls us then how can we expect answer of our prayers ঈশ্বৰৰ নামত আমি উপস্থিত নাথাকো sometimes আমি কেতিয়াবা কি কৰো গিৰ্জাঘৰ নাযায় এলাহ কৰো কেতিয়াবা প্ৰাৰ্থনা সন্ধিয়া ফ্যামিলি প্ৰেয়াৰত আমি এলাহ কৰো কেতিয়াবা প্ৰাৰ্থনা কৰা সময়ত আমাৰ টোপনি আহে কেতিয়াবা আমি গীত গোৱা সময়ত আমাৰ ভাগৰ লাগে আমি ছুটিকে প্ৰাৰ্থনা কৰি আমি ৰৈ যাওঁ আমি শুই যাওঁ কিন্তু যেতিয়া ঈশ্বৰক সময় দিব লাগে যেতিয়া ঈশ্বৰৰ ওচৰত আমি চাপিব লাগে সেইখিনি সময়ত যদি আমি ঈশ্বৰে বিচৰা সময়ত যদি আমি নাথাকো উপস্থিত নাথাকো তেনেহলে আমি কেনেকৈ ঈশ্বৰৰ যিটো উত্তৰ ঈশ্বৰৰ পৰা আমি উত্তৰ পাব পাৰিম কেনেকৈ আমি প্ৰাৰ্থনা উত্তৰ পাব পাৰিম ভাইভনীসকল আপোনালোকে এই গুৰুত্বপূৰ্ণ কথাসমূহ আপোনালোকে চাব আমি ঈশ্বৰৰ পৰা আশা কৰাৰ কাৰণে ঈশ্বৰৰ পৰা আশা কৰি প্ৰাৰ্থনা উত্তৰটো তাৰ কাৰণে আমি ঈশ্বৰে বিচৰা সময়ত আমি থাকিব লাগিব আইজায়া বা যিশয়া 65 verse 12 যদি আপোনালোকে চাই তাত লিখা আছে I will destine you to the sword and all of you shall bow down to the slaughter because when I called you did not answer মই মতা সময়ত তোমালোকে নাহিলা উপস্থিত নহলা সেইকাৰণে মই slaughter কৰিব কাৰণে এটো মানে তোমালোকক দুখ দিব আহিব কাৰণে মই এৰি দিম ঈশ্বৰে কৈছে আমি ঈশ্বৰে যিটো সময় ঈশ্বৰে আমাৰ পৰা আশা কৰে হেতু সময় আমি ঈশ্বৰক দিব লাগে সেই কাৰণে মই ছুটিকে এক্সাম্পল এটা দিব বিচাৰিছো পাষ্টৰ বেনিহিন তেওঁৰ ভনীয়েকক বিয়া দিছে এখন দূৰ দেশত আৰু পাষ্টৰ বেনিহিনে নিজৰ ভনীয়েকক বিয়া দিয়া চহৰলৈ তেওঁ এবাৰ প্ৰচাৰ কৰিব কাৰণে গৈছিলে কিয়নো তাতে তেওঁৰ মিটিং আছিল আৰু যেতিয়া মিটিঙত তেওঁ উপস্থিত হ'ল তেওঁ হোটেলত আছিলে আৰু হোটেলত থকা সময়ত ভনীয়েকে নিমন্ত্ৰণ জনালে যে আজি যি দুপৰীয়া আহাৰ লাঞ্চ আমাৰ ঘৰত কৰিব লাগে আৰু যেতিয়া পাষ্টৰ বেনিহিন নিজৰ ভনীয়েকৰ ঘৰত গৈ উপস্থিত হ'ল আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰিবৰ কাৰণে লাঞ্চ ল'বৰ কাৰণে যেই তেওঁ মুখত দিয়া সময়তে পবিত্ৰ আত্মাই তেওঁক জনালে যে তুমি হোটেললৈ যোৱা আৰু প্ৰাৰ্থনা কৰা তুমি হোটেললৈ যোৱা আৰু প্ৰাৰ্থনা কৰা কিন্তু বেনিহিনে ক'লে আজি অত বছৰৰ পিছত মই নিজৰ ভনীক লগ কৰিবলৈ পাইছো গতিকে মই হোটেলত যাম আৰু প্ৰাৰ্থনা কৰিম কিন্তু প্ৰথমতে লাঞ্চ শেষ কৰক কিন্তু পবিত্ৰ আত্মাই তেওঁক গদকালে তুমি এতিয়াই যোৱা আৰু তুমি গৈ হোটেলত গৈ প্ৰাৰ্থনা কৰা আৰু সন্ধিয়া তেওঁৰ মিটিং আছিলে আৰু যেতিয়া মিটিং আছিলে তেওঁৰ যিটো ষ্টেডিয়ামত মিটিং হৈছিলে ভৰ্তি আছিলে ইনডোৰ ষ্টেডিয়াম মানুহেৰে ভৰ্তি হৈ আছে আৰু এজ ইউজুৱেল তেওঁ ঈশ্বৰৰ বাক্য দিলে আৰু যেতিয়া আচৰিত কামৰ কাৰণে অভিষেক এনইণ্টিঙৰ কাৰণে প্ৰাৰ্থনা কৰিলে এজনো মানুহে অভিষেক নাপাল
এজনো মানুহে অভিষেক নাপালে সেইখিনি সময়ত পবিত্ৰ আত্মাই কাম নকৰিলে কিয়নো তেওঁ পবিত্ৰ আত্মাই জনালে গৈ প্ৰাৰ্থনা কৰা তুমি এইখিনি সময়ত প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰে বিচাৰিলে তেওঁ উপস্থিতি কিন্তু তেওঁ ঈশ্বৰৰ সময় ঈশ্বৰক নিদিলে গতিকে আপোনাৰ অন্তৰত যি সময়তে আপুনি উদগায় যে মই ৰাতিপুৱা প্ৰাৰ্থনা কৰিব লাগে মই দুপৰীয়া প্ৰাৰ্থনা কৰিব লাগে আপুনি সেইখিনি সময়ত ঈশ্বৰক দিয়ক তাতে আপোনাৰ প্ৰাৰ্থনা উত্তৰ আপুনি পাব পাৰে এনে নহয় আলহী আছে এনে নহয় মোৰ এতিয়া মিটিং আছে এনে নহয় মই এতিয়া মোৰ কিবা অসুবিধা আছে যেতিয়া আপোনাক জনাই যিকোনো সময়তে আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি আহিব it is must needed if you want the answer from God then you have to obey you have to listen when God is calling you Jeremiah 7:13 যদি পঢ়ে তাত লিখা আছে and now because you have done all these things declares the Lord and when I spoke to you persistently you did not listen and when I called you did not answer আনটা আমাৰ পইণ্ট আমি চাওঁ যে ঈশ্বৰৰ বাক্য বা ঈশ্বৰৰ কথাটো নিন্দা কৰা কন্টেম্প্ট টু দ্য ল ঈশ্বৰৰ বাক্যটো নিন্দা কৰাৰ যোগেদি আমি ঈশ্বৰৰ পৰা প্ৰাৰ্থনা উত্তৰ পাব নোৱাৰো কন্টেম্প্ট টু দ্য ল বাক্য যদি আপোনালোকে চাই প্ৰভাৰ্ব 28 ভাৰ্ছ 9 যদি আপোনালোকে চাই হেতু উপদেশ 28 অধ্যায় 9 পদ if anyone turns a deaf ear to the law even his prayers are detestable কোনৱে যদি নিয়মৰ কাৰণে এটো কান বন্ধ কৰে তেওঁৰ প্ৰাৰ্থনাটো ঘৃণনীয় বুলি কৈছে detestable ঘৃণনীয় প্ৰাৰ্থনা অৰ্থাৎ আমি যদি খালি প্ৰাৰ্থনাতে গুৰুত্ব দিওঁ আমি বাইবেল অধ্যয়নত গুৰুত্ব নিদিওঁ বা বাইবেলে কি কৈ আছে তাক যদি আমি শুনিবৰ কাৰণে তাক যদি আমি নিবিচাৰো বা বাইবেলখন আমি অধ্যয়ন নকৰো তেনেহলে এইটো আমাৰ কাৰণে ঈশ্বৰে কৈছে যি মানুহে বা যেটো লটো নিয়মটোৰ প্ৰতি কান বন্ধ কৰে নুশুনে তেনে মানুহৰ প্ৰাৰ্থনাও ঘৃণনীয় অস্পৃশ্য বুলি মানে ডিটেষ্টেবল গতিকে আমি বাইবেলৰ বাক্য শুনা আৰু বাইবেলৰ বাক্য পালন কৰা তাৰ যোগেদি ঈশ্বৰৰ পৰা উত্তৰ পাব পাৰিম আমি আন পাৰ্টনাৰ বিষয়লৈ যাম ইয়াতে ব্ৰাদাৰ উপেন চন্দ্ৰ নাথ নগাঁও তেওঁ প্ৰাৰ্থনা সহায় বিচাৰিছে আমি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিম লগতে নিৰ্মালী ৰাভা তেখেতৰ হিলিং আছে নাৰ্ভৰ প্ৰব্লেম আছে মই ৰিনাক অনুৰোধ কৰিছো যাতে প্ৰাৰ্থনা কৰি দিয়ে হালেলুয়া পবিত্ৰ পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছো ধন্যবাদ দিছো আপুনি মৰমীয়াল পিতা হোৱা কাৰণে আপুনি জীৱনময় দুটা ধাৰ্মিক হোৱা কাৰণে ধন্যবাদ মানৱ জাতি প্ৰাৰ্থনা শুনোতা ঈশ্বৰ Yes Lord hallelujah thank you Jesus ধন্যবাদ দিছো thank you Jesus আপুনি আশীৰ্বাদ hallelujah praise the Lord প্ৰভু ধন্যবাদ দিছো পিতা সকলো মহিমা মান মৰ্যাদা তোমাকে দিছো তেওঁৰ কাৰণে আপোনাৰ ওচৰত নিবেদন thank you কৰিছো Jesus কোনো প্ৰব্লেম thank you Holy Spirit দুখ কষ্ট thank you Jesus hallelujah সকলো মহিমা তোমাৰ নামত দিয়া প্ৰভু Jesus thank you Jesus thank you Holy Spirit hallelujah thank you Jesus Prabhu Jesus nama pakulai tu. Yes Lord. Pavitra ঈশ্বৰ এই মত আপুনি আপোনাৰ আশীৰ্বাদ দিয়ক ৰাস্তা খুলি দিয়ক পিতা তেওঁৰ যিটো অভাৱ আত্মা চব আছে আৰু এই চব অভাৱ চব আপুনি দুটা আপোনাৰ শান্তি আপোনাৰ আনন্দটো আপুনি দান কৰক আৰু যি সমস্যাত পৰিছে তাৰ পৰা আপুনি উদ্ধাৰ কৰিব আৰু তেওঁৰ বিশ্বাসটো ডাঙৰ হ'ব কাৰণে আপোনাৰ ওচৰত চাপিব আৰু আপোনাক সেৱা কৰিব পাৰিব আৰু তেওঁৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰি দিব আৰু তাৰ কাম কাজৰ যিটো স্থানত কাম কাজ কৰে তাত আশীৰ্বাদ কৰক আৰু তেওঁলোকৰ প্ৰত্যেক পৰিয়ালৰ ওপৰত আপুনি শান্তি দিয়ক পিতা পৰমেশ্বৰ হাজবেণ্ড ৱাইফৰ মৰম কেনে আপুনি তেওঁলোকক আশীৰ্বাদ কৰিব সকলো দুখ কষ্ট সমস্যা পৰা আপুনি তেওঁলোকক উদ্ধাৰ কৰক প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমে নিৰ্মালী ৰাভা কেনে প্ৰভু তেওঁ যিটো বেমাৰত এতিয়া কষ্ট পাই আছে পবিত্ৰ ঈশ্বৰ তেওঁৰ জানি আঞ্জানা কৰা দায়িত্ব কৰা কেনে তেওঁৰ ভুল ভ্ৰান্তি ক্ষমা কৰিব তেওঁৰ যিমান নাৰ্ভৰ প্ৰব্লেম চব আছে পবিত্ৰ ঈশ্বৰ এই চব ভাৱ পৰা আপুনি তাক মুক্তি কৰিলা যিমান বেমাৰী আত্মাৰ নাৰ্ভৰ প্ৰব্লেম চব Jesus nama pakulai ja najar pavitra Yesu nama pakai ter jiwan pa ulai ulai jure ja
লিখা আছে ঘৰ চিৰিকা চৰাই 2 পইচালৈ বিক্ৰী কৰে, কিন্তু তথাপি ঈশ্বৰৰ অনুমতি নহলে তাক মানুহে ধৰিব নোৱাৰে বিক্ৰী কৰিবৰ কাৰণে। আমি ঘৰ চিৰিকাতকৈ অনেক বহুমূল্য, গতিকে এনে বহুমূল্য জীৱ বা জীৱশ্ৰেষ্ঠ প্ৰাণী আমি হয়, আমাক ঈশ্বৰে কিমান প্ৰেম কৰে। তেওঁ সেই প্ৰেমৰ কাৰণে আমাক উদ্ধাৰ কৰিবলৈ পৃথিৱীৰ পৰা নামি আহিছে। হালেলুয়া। আজি প্ৰায় 2000 বছৰ আগতে তেওঁ আমাক কৰা প্ৰেমৰ কাৰণে তেওঁ মানুহ ৰূপ লৈ blown and tossed by the wind, that man should not think he will receive anything from the Lord. যেতিয়া বিচাৰে প্ৰাৰ্থনা কৰে তেওঁ মনটো স্থিৰ হ'ব লাগে। তেওঁ যিটো বিচাৰে তেওঁ ঈশ্বৰৰ পৰা পাম বুলি স্থিৰ মনেৰে প্ৰাৰ্থনা কৰিব লাগে, কিয়নো যি মানে অস্থিৰ মনেৰে প্ৰাৰ্থনা তেওঁ কেনেকুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা। গতিকে আজি আপোনাক আৰু আমাক ঈশ্বৰে কৈছে স্থিৰ মন, চঞ্চল মন হৈ নহয়। When you go for prayer, you have to shut all the doors. Bible says, shut the doors. That means, what is the door? That we have to
দিয়ে praise the Lord and finally obedience বাধ্য হোৱা 1 John chapter 3 verse 22 and receive from him anything we ask because we obey his commands and do what pleases him আমি তেওঁৰ আজ্ঞাটো পালন কৰা আৰু তেওঁ কিটো ভাল পায় তাকে কৰা সেইকাৰণে প্ৰাৰ্থনা কৰোঁতে আপুনি মনত ৰাখিব not according to my will মোৰ ইচ্ছাৰ দ্বাৰা নহয় but yours তোমাৰ ইচ্ছা praise the Lord ঈশ্বৰক আমি যেতিয়া প্ৰাৰ্থনা কৰো তেতিয়া আমাৰ ইচ্ছাৰ দ্বাৰা নহয় প্ৰভু আপোনাৰ ইচ্ছাটো সিদ্ধ হ'বলৈ দিয়ক praise the Lord আমি ধন্যবাদ দিছো সুন্দৰ বাক্যৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আজি যিসকল ভাই আমাৰ ইয়াতে ভাই ভনী জয়েন কৰিলে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আমি ইয়াতে প্ৰাৰ্থনা অনুৰোধ পাইছো মিষ্টাৰ আৰ টাংজাং তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম মিষ্টাৰ আৰ টাংজাং মিষ্টাৰ জন ডি তেওঁৰ ফাইনেন্সিয়েলৰ কাৰণে প্ৰাৰ্থনা কৰিব বিচাৰিছে স্বপ্না বৰা মীৰা বৰা তেজপুৰ তেখেতসকলে প্ৰাৰ্থনা সহায় বিচাৰি ফোন কৰিছে আমাৰ লগত প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম লগতে আমাৰ লগত আজি জয়েন কৰা হানি বাইদেউ আপুনি সুস্থ হৈছে বুলি আমাক জনাইছে praise the Lord glory to God ঈশ্বৰক আমি সকলো মহিমা মান মৰ্যাদা দিছো যে আপুনি কঁকালৰ বিষৰ পৰা সুস্থ হৈছে সম্পূৰ্ণ সুস্থ হ'বৰ কাৰণে আমি আজি প্ৰাৰ্থনা গ্ৰহণ কৰিম চিপ্ৰা মেফালেন বাইদেউ আপুনি আমাৰ লগত জড়িত হ'ল তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিম চলোমন দত্ত তাৰপিছতে আমি এওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিম ঈশ্বৰে আশীৰ্বাদ কৰক আৰু এই প্ৰাৰ্থনাৰ যোগেদি আমি আজি অনুষ্ঠানটো শেষ কৰিম চেলিব্ৰেট আমি একেলগে মিলি প্ৰাৰ্থনা কৰিম praise the Lord praise the Lord praise the Lord hallelujah 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 oh pavitra 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 স্বৰ্গত থকা মহান দয়ালু পিতৃ ঈশ্বৰ আমি ধন্যবাদ দিছো প্ৰভু সুন্দৰ আশীৰ্বাদ অনুগ্ৰহ আৰু দয়া কৰাৰ কাৰণে সকলো গৌৰৱ সকলো মহিমা সকলো প্ৰশংসা সদা সৰ্বদাই প্ৰভু তোমাৰ নামতে হওক আজি আমি কিছু সময় পালো আমি প্ৰভু তোমাৰ লগত থাকিবৰ কাৰণে তোমাৰ স্তুতি কৰিবৰ কাৰণে তোমাৰ ধন্যবাদ কৰিবৰ কাৰণে আৰু ভাই ভনীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আমি সুযোগ পালো তাৰ বাবে ধন্যবাদ দিছো সকলো মহিমা মান মৰ্যাদা তোমাৰ নামতে praise the Lord John আৰু ফাইনেন্সিয়েল প্ৰব্লেম yes Lord hallelujah thank you Jesus যি অপৰাধ আপুনি ক্ষমা কৰিবা yes Lord সমস্যা আছে দুখ কষ্ট অভাৱ আত্মাসক আছে yes Lord আপুনি তেওঁলোকক মুক্তি দিয়ক যে তাকানে বান্ধি ধৰিছে আৰু তবে চাহিব কেনে ৰাস্তা খুলিব কেনে যা হে hallelujah praise the Lord thank you Jesus 7 কোয়াডমিকা নাজৰৰ প্ৰভু যিটো কৃষ্ণ প্ৰসৰণ তই এটা ফাইনেন্সিয়েল প্ৰব্লেম পা Jesus namo pa ulai tureja yes Lord terapa tokabesa harasta bond kora atmasa Jesus namo pa ulai tureja aru thank you Jesus emor apuni ahok apuni yes Lord prabhu tumi akhirbat kora hallelujah praise the Lord apuni akhirbat koiga yes Lord unnoti koda jabe aru prabhu parmeshwar hallelujah akhirbat koiga kon kene pa thank you Jesus prabhu dhanobad disu pita tumi akhirbat kora prabhu aji ji prabhu tumar santa সকলে প্ৰাৰ্থনা সহায় বিচাৰিলে প্ৰভু আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছো যি প্ৰভু হালেলুয়া তোমাৰ অনুগ্ৰহ থাকিবৰ কাৰণে দিয়া প্ৰভু তেওঁলোকৰ সকলো ৰাস্তাসমূহ তুমি লোৱা প্ৰভু স্বপ্না বৰা তেওঁৰ মাকৰ প্ৰভু কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু যীশু হালেলুয়া মীৰা বৰা তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিকোনো বেমাৰ আছে তেওঁ বেমাৰসমূহ প্ৰভু তুমি লোৱা আৰু সুস্থতা আহিবলৈ দিয়া হিলিং কৰা প্ৰভু তেওঁ সকলো ৰোগ ব্যাধিবিলাক তুমি লোৱা সহায় কৰি দিয়া প্ৰভু যীশু লগতে প্ৰাৰ্থনা কৰিছো পিতা যি আমাৰ হানি বাইদেউ তুমি তেওঁক আশীৰ্বাদ কৰাৰ কাৰণে ধন্যবাদ দিছো তেওঁ কঁকালৰ বিষত ভুগি আছিলে কিন্তু এই অনুষ্ঠানত যোগদান কৰি প্ৰভু তুমি আমাৰ প্ৰাৰ্থনা শুনিলা তেওঁৰ প্ৰাৰ্থনা তুমি শুনিলা আৰু তেওঁৰ কঁকালৰ বিষৰ পৰা তুমি তেওঁক সুস্থতা প্ৰদান কৰিলা তাৰ ধন্যবাদ দিছো এতিয়াও যদি তেওঁৰ কঁকালৰ বিষ আছে সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আজ্ঞা দিছো আমাৰ হানি বাইদেউৰ জীৱনৰ পৰা কঁকালৰ বিষবিলাক লৈ আঁতৰি যাবৰ কাৰণে যীশুৰ নামত প্ৰভু তুমি আহা তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা সম্পূৰ্ণ সুস্থতা দান কৰা লগতে যি আমাৰ চিপ্ৰা বাইদেউ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু তেওঁৰ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিবা তেওঁলোকৰ লগত তুমি থাকা সহায় হোৱা অনুগ্ৰহ দান কৰা পিতা প্ৰাৰ্থনা কৰিছো সিস্টাৰ যি প্ৰভু যীশু হালেলুয়া থ্যাংক ইউ জিসাস থ্যাংক ইউ হলি স্পিৰিট যদি আছে আপুনি সুৰক্ষা দিয়া আপোনাৰ পিতা পৰমে হিলিং আত্মা যেটাৰ মনটো ডাঙৰ হ'ব কৰে আপোনাক সেৱা কৰিব আপুনি দিব পাৰিব এনেকা
সলোমনৰ ওপৰতো আশীৰ্বাদ Yes, Lord. যিটো প্ৰাৰ্থনা লৈছে পিতা পৰমেশ্বৰ তেওঁৰ ওপৰত শান্তি আনন্দ দিয় তাৰ শিক্ষা দেখাবা জ্ঞান বুদ্ধি দিয় আত্মাত থাকিব পাৰিব Thank you, এনেকা Jesus. আপুনি আশীৰ্বাদ কৰি দিয়ক Yes, আৰু Lord. যিমান চবে যি পিতা ময়ূৰী নয়না চিষ্টাৰ তেওঁৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা এই প্ৰাৰ্থনা তেওঁ ভাগ ল'লে তেওঁৰ জীৱনত তুমি কাম কৰা তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তান সকলো ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা ধন্যবাদ দিছোঁ প্ৰগ্ৰামত এটেণ্ড হৈছে পিতা তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিব তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকৰ পৰিয়ালৰ ওপৰত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত আপুনি আশীৰ্বাদ কৰা কোনো দুষ্ট আত্মাই তেওঁলোকক চুব কেনে দিবা আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত কাম কৰিব কেনে দিবা তেওঁলোকে ধাৰ্মিক জীৱন যাপন কৰিবা তেওঁলোকে বিশ্বাসত থাকিব কেনে অ পবিত্ৰ ঈশ্বৰ যেতিয়া আপুনি আহিব যেতিয়া আপুনি তেওঁলোকৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া কবলে দিন পৰদেকত ভাগিব পাৰিব সেইটো কেনে পিতা পৰে নিশ্চিত চাকি তেল লৈ বৰ্ণি থাকিব পাৰিব এনেকা আশীৰ্বাদ কৰা বিশ্বাসত ডাঙৰ হ'ব কেনে আশীৰ্বাদ কৰা অ পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো আপুনি সুৰক্ষা দিব আশীৰ্বাদ বা আপোনাৰ ইচ্ছা হ'লে আকৌ অহা সপ্তাহত আমি লগ পাই পেলাই ধন্যবাদ হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ আপোনাৰ পবিত্ৰ নাম প্ৰাৰ্থনা নাজৰাত প্ৰভু যীশুৰ নামত খুজিছো আমেন praise the Lord praise the Lord praise the Lord thank you সকলোকে ধন্যবাদ দিছো যদি আপোনালোকৰ প্ৰাৰ্থনাৰ দৰকাৰ আছে আপুনি ক'ব লিখি দিব আৰু 7টা বজাত আমি লওঁ এই সন্ধিয়া প্ৰাৰ্থনাটো আপোনালোকে জইন কৰিব ঈশ্বৰে আশীৰ্বাদ কৰক আমি অহা সপ্তাহত আকৌ আপোনালোকক লগ পাম আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে আমালৈ আপোনালোকে হোৱাটছআপ নম্বৰ দিয়া গৈছে আপোনালোকে এইটো আমাৰ যি প্ৰগ্ৰাম চলি আছে তলত হোৱাটছআপ নম্বৰ দিয়া আছিলে আপোনালোকে সেই হোৱাটছআপ নম্বৰত আমালৈ হোৱাটছআপ কৰিব পাৰে আৰু লগতে আমি যিসকলৰ এইটো কিবা অনুৰোধ থাকে আপোনালোকে আমালৈ এইটো অনুৰোধটো আপোনালোকে আগতীয়াকৈ কৰি থ'ব আমি যাতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ আমালৈ জনাব আৰু এইটো আমি কিবা প্ৰাৰ্থনা থাকে কিছুমান অনলাইন যদি ক'ব নোৱাৰে এনেকা আপোনালোকে আমাক পঠালে আমি কৈ দিলে আমাৰ নিজৰ পাৰ্চনেল প্ৰেয়াৰৰ আমি Thank you. Praise the Lord. God bless you. ঈশ্বৰে আশীৰ্বাদ কৰক. Thank you, Jesus.